কেনেকৈ চলি আছে? UPPL এবাৰ সবচে আমি ফ্ৰীলি ইলেকশ্যন কেম্পিং কৰিছোঁ, কাৰণ আমি 15টা সমষ্টিত আমাৰ প্ৰাৰ্থী থিয় কৰাইছোঁ আৰু 40টা পৰিষদীয় সমষ্টিত আমাৰ সবতো আমাৰ সমৰ্থক আছে। আমাৰ পাৰ্টিৰ স্থিতি বহুত ভাল, সেইকাৰণে আমি এইবেলি ৰাইজৰ পৰামৰ্শ লৈ, আমাৰ বুদ্ধিজীৱীসকলৰ, শুভাকাংক্ষীসকলৰ সবৰে পৰামৰ্শ লৈ UPPL দলে অকলে আমি নিৰ্বাচনত আমি থিয় হৈছোঁ। কাৰণটো হৈছে UPPL জন্মগ্ৰহণ কৰাৰ বহুত লক্ষ্য আছিলে, বহুত উদ্দেশ্য আছিলে। এই লক্ষ্য উদ্দেশ্য যদি বাস্তৱত ৰূপায়ণ কৰিব লাগে, UPPL অকলে যাব লাগিব। তেতিয়াহে বড়োলেণ্ড অঞ্চলৰ 35 লক্ষ জনগণৰ আমি ভালকৈ কাম কৰিব পাৰিম আৰু অসমৰ 3.5 কোটি লোকৰ কাৰণে আমি ভালকৈ কাম কৰিব পাৰিম। তো সেইকাৰণে যি দলবিলাকে নিজকে আইডিঅলজিকেলি কম্প্ৰমাইজ কৰিছে, যি দলবিলাকে নিজৰ মূল যিটো ধাৰা ইয়াৰ পৰা বিচলিত হৈছে, এই কথাবিলাক অলপ দূৰত ৰাখি UPPL এইবাৰ নিজৰ শক্তিত, নিজৰ দমত আৰু নিজৰ যিটো আমাৰ UPPL হিচাপে যিটো আমাৰ দলীয় স্থিতি আছে, দলীয় শক্তি আছে, এইটো লৈ পেলাই যুঁজিবলৈ আমি আগবাঢ়ি আহিছোঁ। বহুত ফূৰ্তিত আছোঁ, আমি বিন্দাছ আছোঁ, একদম ভালকৈ কাম কৰিছোঁ। বেলেগ দলবিলাক ক'ৰবাত টিকেট দিব পৰা নাই, কিবা দিব পৰা নাই। আমাৰতো চব টিকেটো দিয়া হ'ল, কেণ্ডিডেটো হ'ল, কেণ্ডিডেট থিয় হ'ল, কেম্পিং আৰম্ভ হ'ল, ডোৰ টু ডোৰ, ভিলেজ টু ভিলেজ, চুবা টু চুবা, বহুত নাচি বাগি আমাৰ কেম্পিং চলি আছে। আমাৰ দলীয় প্ৰাৰ্থী আৰু বৰ্তমান এটা প্ৰেষ্টিজিয়াছ কনষ্টিটুৱেঞ্চি হয়। আৰু এতিয়া যিটো দেখিলোঁ যে বৰ্তমান যিটো বিৰোধীৰ যিটো ঢৌ দেখিবলৈ পোৱা নাই, বড়ো, আদিবাসী, মাইনৰিটি সকলো জনগোষ্ঠী আজি UPPL লগত ওলাই আহিছে আৰু পৰিৱৰ্তন বিচাৰিছে। দুবাৰকৈ জিকি যোৱা যিজন ইয়াৰ পৰা জিকি যোৱা বিধায়ক আছিলে, যেনেকৈ কাম কৰিব লাগে এনেকুৱা কৰিব পৰা নাই। জাতীয় সমস্যাৰ ক্ষেত্ৰতে হওক, উন্নয়নৰ ক্ষেত্ৰতে হওক, সেইকাৰণে ৰাইজে অতিষ্ঠ হৈছে আৰু এতিয়া নতুন মুখ বিচাৰিছে। এই হিচাপে ৰাজু কুমাৰ নাৰ্জাৰী ডাঙৰীয়াক চবে সঁহাৰি জনাইছে আৰু যোৱা 5টা বছৰ UPPLৰ চৰকাৰ থকা সময়ত শান্তি প্ৰতিষ্ঠা কৰা, সমন্বয় কৰা, সকলো জাতি জনগোষ্ঠীক নিজৰ যি অধিকাৰ সাব্যস্ত কৰিবলৈ ধুনীয়া এটা পৰিৱেশ যিটো সৃষ্টি হৈছিলে, এই কথাবিলাক লৈ পেলাই এতিয়া চবে বিচাৰিছে UPPL জিকিব লাগে। সেইকাৰণে অকল বৰ্তমান নহয়, 15টা সমষ্টিৰ পিছত 10ৰ পৰা 12টা সমষ্টি কৰিব পাৰে, বহুত কাম কৰিব পাৰে। গতিকে ৰবিৰাম নাৰ্জাৰী 10 বছৰ চোৱাৰ পিছত এতিয়া পৰিৱৰ্তন বিচাৰিছে। সেইকাৰণে বৰ্তমান ৰাইজে ৰাজু কুমাৰ নাৰ্জাৰীকে ভোট দান কৰিব। মোৰ তামোলপুৰত একো প্ৰত্যাহ্বান নাই, আমি বহুত ভোটৰ ব্যৱধানত বিজয় হৈ আছোঁ।